গাইজ গুড মৰ্ণিং। এতিয়া আমি গাড়ী টেম্পু গাড়ীটো BS6 গাড়ীটো আহিলোঁ। ইয়াতে গাড়ী বেয়া হৈছে। দাদা গাড়ীটো ক'ত বেয়া হৈছে? আমাৰ গাড়ীটো ইয়াতে কি জেগাখিনিৰ নামটো কওকচোন। ৰাঙাপাৰাত বেয়া হৈছে। কি হৈছে গাড়ীটো? গাড়ীটো চেল্ফৰ প্ৰব্লেম। ৰাতি গাড়ীটো বন্ধ হৈ গৈছে, জ্বলি গৈছে ন? ধোঁৱা ওলাই গৈছে। এতিয়া বৰ্তমান আমি আহিছোঁ, মালিকে কৈছে কি গাড়ীটো ধোঁৱা ওলাই গৈছে। এতিয়া বৰ্তমান আমি ইয়াতে এই চালোঁ, এইটো চেল্ফটো লগাই দিছোঁ। এইটো চেল্ফটো লগাই আছোঁ, লগাই কিনে গাড়ীটো ষ্টাৰ্ট কৰি চাম কি হয়। তাৰপিছত আপোনালোকক দেখাম, শেষলৈকে দেখাম। এইটো BS6 গাড়ী অটো। এইটো বহুত প্ৰব্লেম দিয়ে, এই ৱাৰিঙৰ প্ৰব্লেম দিয়ে বহুত। সেইটো কাৰণে আমি ইয়াতে আহিছোঁ, গাড়ীটো চাবৰ কাৰণে আহিছোঁ। গাড়ীটো ৱাৰিংটো জ্বলিছে। এইটো ডাইনেমা হ'ল, তলতো চেল্ফ হয়। সেইটো কাৰণে আমি দেখাইছোঁ সেইখিনি ইয়াত। এইটো গাড়ীটো ৰাতি 12টা বজাত গাড়ীটো বন্ধ হৈ গ'ল, ৱাৰিং জ্বলি গৈ কিনে চেল্ফটো জ্বলি গৈছে। সেইটো কাৰণে আমি আহিছোঁ, আহি কিনে ইয়াতে চেল্ফটো খুলিলোঁ। খুলি কিনে এতিয়া বৰ্তমান নতুন চেল্ফ লগাই দিছোঁ। লগাই দি কিনে চাম ষ্টাৰ্ট কৰি কিনে কি প্ৰব্লেম হৈছে, কি হোৱা নাই।